দক্ষিণ কামৰূপৰ ছয়গাঁও আগগুমিৰ ডক্টৰ এপিজে আব্দুল কালাম শিশু আৰু বিদ্যা নিকেতনৰ অষ্টম বাৰ্ষিক বঁটা বিতৰণ সভা আৰু সাংস্কৃতিক অনুষ্ঠান শনিবাৰে ৰাতিপুৱা বিদ্যালয়ৰ সভাপতি পৰিমল বিশ্বাসে পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে গছপুলি ৰোপণ কৰে বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চাহাবুদ্দিন আলীয়ে। সাংস্কৃতিক মঞ্চ মুকলি কৰে বিদ্যালয়ৰ সভাপতি পৰিমল বিশ্বাসে আৰু আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়ৰ অধ্যক্ষ মফিদুল ইছলামে। অনুষ্ঠানত বিদ্যালয়ৰ বিভিন্ন দিশত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলক বঁটা বিতৰণ কৰা হয়। ডক্টৰ এপিজে আব্দুল কালাম শিশু আৰু বিদ্যা নিকেতনৰ অষ্টম বাৰ্ষিক বঁটা বিতৰণী ও সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। বিভিন্ন তৰফৰ পৰা আমাৰ বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী ও অভিভাৱক অভিভাৱিকাখিনি আমাৰ মাজত উপস্থিত হৈছে। ছাত্ৰ ছাত্ৰী তথা উপস্থিত হোৱা ৰাইজ তথা এই অঞ্চলবাসীৰ যথেষ্ট পৰামৰ্শৰ লগতে উৎসাহ উদ্দীপনাই আমাক যথেষ্ট উৎফুল্লিত কৰিছে, যাৰ কাৰণে আমি যথেষ্ট আনন্দিত। লগতে আমি এই বছৰৰ যি সাপ্তাহিক খেল ধেমালি পাতিছিলোঁ তাৰ বাবে ছাত্ৰ ছাত্ৰীৰ মানপত্ৰৰ লগতে আন ধৰণৰ বঁটা প্ৰদান কৰিছোঁ। আমি এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰী যথেষ্ট উৎসাহিত। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.